নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এই ভিডিঅ'টো আলোচনা কৰিম যিসকল ছাত্ৰতে 2021 চনত হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ফাইনেল এক্সাম দিব তেওঁলোকৰ কাৰণে ইংলিছ ছাবজেক্টৰ প্ৰথম চেপ্টাৰ দি লাষ্ট লেসন চেপ্টাৰৰ পৰা 15টা মোষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যন লৈ আহিছোঁ আৰু এই প্ৰশ্নকেইটা এই ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেধৰণৰ ভিডিঅ' আগতীয়াকৈ পোৱাৰ কাৰণে। তেতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল হু ইজ দি ইউজাৰ অফ দি লাষ্ট লেসন। লাষ্ট লেসন পাৰ্টৰ লিখক কোন আছিলে? আনচাৰটো হ'ল দি ইউজাৰ অফ দি লাষ্ট লেসন ইজ আলফন্স ডাউডেট। 2 নম্বৰ প্ৰশ্নটো হ'ল ইনভাৰ্টেড কমাৰ ভিতৰত আছে আই ষ্টাৰ্টেড ফৰ স্কুল ভেৰি লেট ডেট মৰ্ণিং, যে মই স্কুলৰ কাৰণে বহু পলমকৈ আৰম্ভ কৰিছিলোঁ। হু ইজ দি আই হিয়াৰ, ইয়াত আই বুলি কাক বুজাইছে? আনচাৰটো হ'ল দি আই হিয়াৰ ৰেফাৰ্ছ টু দ্য লিটিল ফ্ৰান্স, ইয়াত আই বুলি লিটিল ফ্ৰান্সক বুজাইছে। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ডিড এম হেমেল ৰাইট এট দ্য এণ্ড অফ দ্য ক্লাছ, মানে ক্লাছৰুমৰ শেষত এম হেমেলে কি লিখিছিল? আনচাৰটো হ'ল এম হেমেল ৰোড বিপ্লৱ ফ্ৰান্স এট দ্য এণ্ড অফ দ্য ক্লাছ, যে ফ্ৰান্স দীৰ্ঘজীৱী হওক সেইটো তেওঁ শেষত লিখিছিল। তাৰ 4 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ডিড এম হেমেল ডু হোৱেন হি ৱান্টেড টু গ' টু ফিছিং, এম হেমেলে কি কৰিছিল যেতিয়া তেওঁ মাছ মাৰিবলৈ যাব বিচাৰিছিল? হোৱেন এম হেমেল ৱান্টেড টু গ' টু ফিছিং, যেতিয়া এম হেমেলে মাছ মাৰি যাব বিচাৰিছিল হি গেভ হিজ ষ্টুডেণ্টছ, ছাত্ৰ ছাত্ৰীসকলক দিছিল এ হলিডে, এখন বন্ধ দিছিল। 5 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ডিড ফ্ৰান্স থিংক ফৰ এ মুভমেণ্ট, এক মুহূৰ্তৰ কাৰণে ফ্ৰান্সে কি ভাবিছিল? আনচাৰটো হ'ল ফৰ এ মুভমেণ্ট, এক মুহূৰ্তৰ কাৰণে ফ্ৰান্স থট অফ ৰানিং এৱে, আঁতৰি যাব বিচাৰিছিল এণ্ড স্পেণ্ডিং দ্য ডে আউট অফ ডোৰ্ছ, মানে বাহিৰতে দিনবোৰ কটাব বিচাৰিছিল। তাৰপিছতে 6 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ডিড এম হেমেল চে that he would ask his students that morning, যে এম হেমেলে কি কৈছিল ছাত্ৰ ছাত্ৰীসকলক তেওঁ সুধিব বুলি ৰাতিপুৱা? আনচাৰটো হ'ল এম হেমেল said that he would ask his students some rules on participle that morning, যে পাৰ্টিচিপলৰ ওপৰত কিছুমান প্ৰশ্ন সুধিব সেইটো তেওঁ কৈছিল ৰাতিপুৱা। তাৰ 7 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য নেম অফ দি ব্লেক স্মিথ ইন দ্য লাষ্ট লেসন পাৰ্টটোত উল্লেখ কৰা ব্লেক স্মিথজনৰ নাম কি? তাৰপিছত হৈছে উত্তৰটো হ'ল দি নেম অফ দ্য ব্লেক স্মিথ ইন দ্য লাষ্ট লেসন ইজ ৱাষ্টাৰ। আৰু 8 নম্বৰ প্ৰশ্নটো হ'ল হাউ লং ডিড এম হেমেল টিচ ইন হিজ স্কুল, যে এম হেমেলে তেওঁৰ বিদ্যালয়ত কিমান বছৰ ধৰি পঢ়াইছিলে? তাৰ আনচাৰটো হ'ল এম হেমেল টট ফৰ 40 years ইন হিজ স্কুল, 40 বছৰ এম হেমেলে তেওঁৰ বিদ্যালয়ত পঢ়াইছিলে। 9 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ডিড এম হেমেল ৱান্ট টু গিভ হিজ ষ্টুডেণ্টছ বিফৰ গোয়িং এৱে, যে স্কুলৰ পৰা আঁতৰি যোৱাৰ আগতে এম হেমেলে ছাত্ৰ ছাত্ৰীসকলক কি দিব বিচাৰিছিলে? আনচাৰটো হ'ল এম হেমেল ৱান্টেড টু শ্বেয়াৰ হিজ ষ্টুডেণ্টছ অল হিজ নলেজ এণ্ড গিভ হিজ ষ্টুডেণ্টছ অল হোৱাট হি নিউ বিফৰ গোয়িং এৱে, তেওঁ ছাত্ৰ ছাত্ৰীসকলক সকলো জ্ঞান দিব বিচাৰিছিল, তেওঁ কি জানে সেইবিলাক তেওঁ ছাত্ৰ ছাত্ৰীসকলক দিব বিচাৰিছিলে। তাৰপিছতে 10 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ডিড ফ্ৰান্স ফাইণ্ড ছ' আনইউজুৱেল এট স্কুল ডেট মৰ্ণিং, যে ৰাতিপুৱা ফ্ৰান্সে কেনেকুৱা ধৰণৰ পৰিস্থিতি পাইছিলে অসাধাৰণ? আনচাৰটো হ'ল ফ্ৰান্স ফাউণ্ড ডেট দি স্কুল ৱাজ কমপ্লিটলি কুৱাইট এজ ছানডে মৰ্ণিং ডেট মৰ্ণিং, যে দেওবাৰ ৰাতিপুৱাৰ নিচিনা একেবাৰে শান্ত আছিল স্কুলখন। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো হ'ল যে হোৱাট ইজ দ্য ৰিভাৰ মেনশ্যন ইন দ্য লাষ্ট লেসন পাৰ্টত উল্লেখ কৰা নদীখনৰ নাম কি? আনচাৰটো হ'ল দি ৰিভাৰ মেনশ্যন ইন দ্য লাষ্ট লেসন ইজ চাৰ, মানে নদীখনৰ নাম আছিল চাৰ। তাৰ 12 নম্বৰ প্ৰশ্নটো হ'ল ইন হুইচ লেংগুৱেজ ডিড এম হেমেল টিচ ইন দি স্কুল, যে এম হেমেলে তেওঁৰ বিদ্যালয়ত কোনটো ভাষা শিকাইছিলে? আনচাৰটো হ'ল এম হেমেল টট ফ্ৰেঞ্চ লেংগুৱেজ ইন দি স্কুল, যে এম হেমেলে ফ্ৰান্স ভাষা স্কুলত শিকাইছিলে। 13 নম্বৰ প্ৰশ্নটো হ'ল যে হোৱাট ডিড এম হেমেল টেল দ্য ষ্টুডেণ্টছ মাউণ্টিং হিজ চেয়াৰ? আনচাৰটো হ'ল মাউণ্টিং হিজ চেয়াৰ এম হেমেল টল্ড দ্য ষ্টুডেণ্ট দেট হি উড গিভ দেম হিজ লাষ্ট ফ্ৰেঞ্চ লেসন, তেওঁ ছাত্ৰ ছাত্ৰীসকলক দিব সেইটো তেওঁ কৈছিলে। আৰু দি ৱৰ্ডাৰ হেজ কাম ফ্ৰম বাৰ্লিন টু টিচ অনলি জাৰ্মান লেংগুৱেজ ইন দ্য স্কুল অফ আলচাক এণ্ড লৰেন হেন্স দেট ৱাজ দেয়াৰ লাষ্ট লেসন বুলি কৈছে। সেইখিনি লিখিব নালাগে, অলপ লিখিলেও হ'ব। আৰু 14 নম্বৰ প্ৰশ্নটো হ'ল যে হোৱাট ইজ দ্য মষ্ট বিউটিফুল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড একৰ্ডিং টু এম হেমেল, এম হেমেলৰ মতে তেওঁৰ একেবাৰে মানে ভাল মষ্ট বিউটিফুল লেংগুৱেজটো ভাষাটো কি? আনচাৰটো হ'ল একৰ্ডিং টু এম হেমেলৰ মতে ফ্ৰেঞ্চ ইজ দ্য মষ্ট বিউটিফুল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড, ফ্ৰান্স ভাষাটো একেবাৰে ভাল ভাষা। আৰু 15 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ৱাজ অল্ড হাউচাৰ টকিং ইন হিজ হেণ্ড, যে অল্ড হাউচাৰে তেওঁৰ হাতত কি আনিছিলে? আৰু আনচাৰটো হ'ল অল্ড হাউচাৰ ৱাজ টকিং এণ্ড এ অল্ড প্ৰিমাৰ ইন হিজ হেণ্ডছ, এখন পুৰণি সাধু কথা পুথিটো আনিছিলে, অল্ড প্ৰিমাৰ আনিছিল। তাৰ 16 নম্বৰ প্ৰশ্নটো হ'ল ৱেয়াৰ
ডিড প্ৰুছিয়ান চলজাৰ ড্ৰিলিং যে প্ৰুছিয়ান চলজাৰসকলে ক'ত ট্ৰেইনিং লৈছিলে আনচাৰটো হ'ল দি প্ৰুছিয়ান চলজাৰ্ছ ৱাৰ ড্ৰিলিং ইন দ্য অপেন ফিল্ড বেক অফ দ্য চমিল মানে কাঠমিলৰ পিছফালে তেওঁ ট্ৰেইনিংটো লৈছিলে তাৰপিছত 17 নম্বৰ প্ৰশ্নটো হ'ল ফ্ৰম হোৱেৰ দ্য ৱৰ্ডাৰ হেজ কাম টু টিচ জাৰ্মান লেংগুৱেজ ইন দ্য স্কুল অফ আলচাক এণ্ড লৰেন যে আলচাক এণ্ড লৰেনৰ স্কুলত ক'ৰ পৰা অৰ্ডাৰটো আহিছিলে দি অৰ্ডাৰ হেজ কাম ফ্ৰম বাৰ্লিনৰ পৰা আহিছিল টু টিচ জাৰ্মান লেংগুৱেজ ইন দ্য স্কুলছ অফ আলচাক এণ্ড লৰেন তাৰপিছত 18 নম্বৰ প্ৰশ্নটো হ'ল যে হু ৱাজ ফ্ৰান্স কোন আছিল ফ্ৰান্স ৱাজ এ ষ্টুডেণ্ট অফ এম হেমেল স্কুল তাৰপিছত 19 নম্বৰ প্ৰশ্নটো হ'ল যে হু ৱাজ এম হেমেল কোন আছিল এম হেমেল ৱাজ এ টিচাৰ অফ এ স্কুল ইন দ্য আলচাক ইন হুইচ য'ত ফ্ৰান্স ৱাজ এ ষ্টুডেণ্ট যিটো স্কুলত ফ্ৰান্স এখন ছাত্ৰ আছিলে 20 নম্বৰ প্ৰশ্নটো হ'ল যে হাউ ডিড ফ্ৰান্স লিচন টু দ্য লাষ্ট ফ্ৰেঞ্চ লেচন কেনেকৈ এম হেলে শুনিছিলে যে ফ্ৰান্স লিচন টু দ্য লাষ্ট ফ্ৰেঞ্চ লেচন ভেৰি কেয়াৰফুলি আৰু 21 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ডিড লিটল ফ্ৰান্স লাইক টু ডু এট স্কুলত কি কৰিবলৈ ভাল পাইছিল লিটল ফ্ৰান্স লাইক টু ডু চিকিং বাৰ্ডছ এগছ অৰ গোয়িং টু শ্লাইডিং অন দ্য চাৰ এট স্কুল টাইম আৰু 22 নম্বৰ প্ৰশ্নটো হ'ল যে হোৱাট ৱাজ দ্য ৰাইট এণ্ড ইন দ্য কপিজ ব্ৰট বাই এম হেমেল ফৰ দি ষ্টুডেণ্ট ইন দ্য বিউটিফুল ৰাউণ্ড হেণ্ড তেওঁ কি লিখিছিলে ছাত্ৰ ছাত্ৰীৰ কাৰণে আনচাৰটো হ'ল ফ্ৰান্স আলচাক ৱাজ ৰাইটেন ইন দ্য কপিজ ব্ৰট বাই এম হেমেল ফৰ দি ষ্টুডেণ্টছ ইন দ্য বিউটিফুল ৰাউণ্ড হেণ্ড থেংক ইউ আজিখিনি ইমানেই বাকী ভিডিঅ'ত 2 নম্বৰ প্ৰশ্নকেইটা আলোচনা কৰিম